হেল্ল' এভৰিৱান, মই পৰি আপোনালোকক মোৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অতি সহজতে আৰু কম সময়তে এখন টেবল মেটটো কেনেকৈ বনাব পাৰি সেয়া শিকোৱা হওক আজি। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰ বাবে আমাক এনেকুৱা এটা ফ্ৰেম প্ৰয়োজন হ'ব। ফ্ৰেমটো মই ঘৰতে এনেকৈ বনাই লৈছোঁ, আপোনালোকেও নিজে বনাই ল'ব পাৰিব ঘৰতে। আপোনালোকে হয়তো গুলপীয়া সূতাৰে বান্ধি থোৱাৰ বাবে হয়তো ভাবিছে যে কিয় বান্ধি থৈছোঁ। আচলতে ইয়াৰ আগতে মই এই ফ্ৰেমটো অন্য এখন টেবুল ক্লথৰ বাবে বনাইছিলোঁ, গতিকে সেইকাৰণে মই এই কাষৰ গজালকেইটা পুতি ৰাখিছিলোঁ। কিন্তু ইয়াত মোৰ প্ৰয়োজন নাই, এইকেইটা গজাল কাষৰ গজালকেইটা মোৰ প্ৰয়োজন নহ'ব। সেইকাৰণে মই কাষৰকেইটাক বাদ দি এনেকৈ সূতাৰে বান্ধি লৈছোঁ। সূতাৰে মই ইয়ালৈকে ল'ম আৰু এই কাষৰ দুটা বাদ দি ইয়াৰ পৰা ল'ম তালৈকে, দেখিছেনে? এনেকৈ ল'ম। এতিয়া মই পথালিকৈ ল'বলৈ হ'লে পথালিকৈ মই তিনি ভাগ কৰিম। 15টা গজাল মই জোখ দি লৈছোঁ, ইয়াৰ পৰা তালৈকে 15টা গজাল আছে, গতিকে মই 3 ভাগ কৰিম। 5টাকৈ এনেকৈ 3 ভাগ কৰি ল'ম মই। আৰু ঠিক তেনেকৈ পথালিকৈও মই 7টা গজাল ল'ম, 7টাকৈ 4 ভাগ কৰি ল'ম তাৰলৈকে। ইয়াৰ পৰা সেইটো গুলপীয়া সূতাৰলৈকে মই কি কৰিম, 4 ভাগ কৰি ল'ম। 7টাকৈ মই 4 ভাগ কৰি ল'ম। ঠিক তেনেকৈ এইফালেও তাৰ বিপৰীতে একেই হ'ব আৰু ইয়াৰ দৰেও তাৰ বিপৰীত ফালে 3 ভাগ মই কৰি ল'ম, 5টাকৈ। বুজিছে? এতিয়া মই পাছৰখিনি কৰি দেখালে আপোনালোকে খুব ভালকৈ বুজিব পাৰিব। মই এনেকৈ ঊলেৰে পকাই যাম। ঊলডাল যিহেতু মোটা হয়, আপোনালোকে দেখিছে, বেছি পাতল ঊল হ'লে আপোনালোকে অনুমান কৰি অলপ সৰহকৈ ল'ব। মই এতিয়া মোটা ঊল হোৱাৰ বাবে 8 পাক দি ল'ম। এনেকৈ 8 পাক ল'ম, প্ৰতিটো গজালতে সমানেই অনুপাত ল'ম, সমান অনুপাতে এনেকৈ 8 পাক দি ল'ম। এনেকৈ মই 5টা গজাল 1 2 3 4 5 এই 5টা গজাল মই 8 পাককৈ প্ৰতিটোতে দি ল'ম গ্ৰীণ কালাৰ। তাৰপিছত মই তাৰ পাছৰ 5টা বেলেগ কালাৰ দিম, তাৰপিছত আকৌ গ্ৰীণ কালাৰ দিম। এনেকৈ কৰি যাম। ৰখাই দে। হৈ গ'ল। মই যে 15টা গজাল লৈছিলোঁ সেয়া মই এনেকৈ 3 ভাগ কৰি 2টা কালাৰে মই এনেকৈ কৰিলোঁ, আপোনালোকক দেখালোঁ। ঠিক তেনেকৈ মই এতিয়া পথালিকে মই 28টা গজাল লৈছোঁ। মই 7টাকৈ ল'ম। এই 7টা গজাল এতিয়া মই ঠিক একেদৰেই কৰি এয়া দেখিছে, মই গোটেইকেইটা গজাল এনেকৈ দি ল'লোঁ। তাৰ বাবে আমাক এটা পিন দৰকাৰ হ'ব। এইটো দেখিছে পিন, আপোনালোকে ডাঙৰ চাইজৰ পিন এটা ল'ব, সুবিধা হ'ব। মোৰ ওচৰত নাই, গতিকে মই সৰু পিনটো লৈছোঁ। এনেকৈ পিনটো ইয়াত ভৰাই লৈছোঁ, চাওক। এনেকৈ পিনটো ইয়াত ভৰাই ল'লোঁ মই। হ'ল। এতিয়া মই এটা মূৰৰ পৰা বৈ আহিম। এই পথালিকৈ যিখিনি গজালত সূতা বান্ধি ৰাখিছিলোঁ, পথালিকৈ বন্ধাখিনিত মই এতিয়া দীঘেকৈ বন্ধা সূতাখিনি বৈ যাম। প্ৰথমে মই প্ৰথমটো তল কৰি নেক্সট ওপৰলৈ কৰিছোঁ, চাওক। দেখিছে? আকৌ এইটো তল ওপৰ, এটা তল এটা ওপৰ কৰিব লাগিব। এটা তল এটা ওপৰ, এটা তল এটা ওপৰ, একেবাৰে সহজ। তল ওপৰ, অ'কে, হৈ গ'ল। এইখিনি মই পুৰা স্পীড কৰি দিম। হৈ গ'ল। এতিয়া আনি পেলাই আকৌ মই গজালত ভৰাই থৈ দিম। মই কিনাৰকেইটা এনেকৈ গাঁঠি দি গৈছোঁ। এনেকৈ মাজৰটো খুলি পোৱাৰ চান্স নাথাকে, কিন্তু কিনাৰবিলাক খুলি পোৱাৰ চান্স থাকিব। গতিকে মই এনেকৈ ক্ৰছকৈ গাঁঠি দি গৈছোঁ। গাঁঠি মই কেনেকৈ মাৰিছোঁ সেয়া দেখুৱাম।